নমস্কাৰ। ভাইটি শান্তম পৰাশৰৰ এটি কবিতালৈ মই আজি আপোনালোকৰ আগত উপস্থিত হৈছোঁ। কবিতাটিৰ নাম উপহাৰ। ইমান সুন্দৰ কবিতাটি যেন পূৰ্ণেন্দু পত্ৰীৰ কথোপকথনহে, সেয়ে মই পাঠ কৰিবলৈ আজি বাছি ল'লোঁ। আপোনালোকেও শুনকচোন কেনেকুৱা পায়। উপহাৰ। কি চাই আছা? জোন বাইদেউ, চোৱাচোন জোনৰ পোহৰখিনি নদীখনত কিদৰে জিলিকিছে, যেন মুকুতাহে সৰিছে। কোন বেছি ধুনীয়া, মই নে জোন বাইদেউ? জোন বাইত দাগ আছে, কিন্তু তোমাৰ দাগ নাই। যদি কেতিয়াবা জোনৰ দৰে মোৰো দাগ লাগে, তথাপিও আজীৱন তোমাৰ হৈ ৰ'ম। কিমান ভাল পোৱা মোক, কিছুমান প্ৰশ্ন মোক নকৰিবা। এই ঘাটটোৰ নাম নিমাতী কিয় হ'ল? ইয়াত কোনেও মুখেৰে কথা নকয়, ইয়াত কথা হৃদয়ৰ পৰা হৃদয়লৈ হয়। ইয়াত মৌনতাই বহু কথা কয়। বহু ৰাতি হ'ল, বহু কথা আজিও নহ'ল কোৱা। সময়বোৰ আমাৰ হ'বলৈ দিয়া। এই ঘাটটোৰ নাম নিমাতী কিয় হ'ল? ইয়াত কোনেও মুখেৰে কথা নকয়, ইয়াত কথা হৃদয়ৰ পৰা হৃদয়লৈ হয়। ইয়াত মৌনতাই বহু কথা কয়। বহু ৰাতি হ'ল, বহু কথা আজিও নহ'ল কোৱা। সময়বোৰ আমাৰ হ'বলৈ দিয়া। বুকুতে মূৰ থৈ শুনাচোন হৃদয়ৰ ব্যথা। নালাগে আজি মোলৈ, সময়বোৰ আমাৰ হ'বলৈ দিয়া। বুকুতে মূৰ থৈ শুনাচোন হৃদয়ৰ ব্যথা। নালাগে আজি মোলৈ অনা উপহাৰটি কাণতে পিন্ধাই থৈ যোৱা। ধন্যবাদ। যদি কেতিয়াবা জোনৰ দৰে মোৰো দাগ লাগে, তথাপিও আজীৱন তোমাৰ হৈ ৰ'ম। কিমান ভাল পোৱা মোক, কিছুমান প্ৰশ্ন মোক নকৰিবা। এই ঘাটটোৰ নাম নিমাতী কিয় হ'ল? ইয়াত কোনেও মুখেৰে কথা নকয়, ইয়াত কথা হৃদয়ৰ পৰা হৃদয়লৈ হয়। ইয়াত মৌনতাই বহু কথা কয়। বহু ৰাতি হ'ল, বহু কথা আজিও নহ'ল কোৱা। সময়বোৰ আমাৰ হ'বলৈ দিয়া। বুকুতে মূৰ থৈ শুনাচোন হৃদয়ৰ ব্যথা। নালাগে আজি মোলৈ অনা উপহাৰটি কান্ধতে পিন্ধাই থৈ যোৱা।